আমি আজি আপোনালোকৰ জ্ঞাতাৰ্থে আমি অসম ৰাইজক জনাব বিচাৰিছোঁ আৰু আমাৰ ৰঙিয়াবাসীক জনাব বিচাৰিছোঁ আমি আজি 2007 চনৰ পৰা ইয়াত মানে আমি ৰঙিয়া চাফাই মানে কৰ্মচাৰী হিচাপে আমি 2007ৰ পৰা আমি ইয়াত কাম কৰি আহিছোঁ। আজি 2026 চনৰ আজি 21 তাৰিখে ৰাতি 9 বজাত আমাক মানে কণ্ট্ৰেক্টৰৰ ফালে জনাইছে যে আপোনালোকৰ কাম নাই, আমাৰো কাম নাই। কিন্তু ঠিক আছে, আমাৰ কাম নাই বুলি ক'লে কিহৰ কাৰণে কাম নাই? আমিতো কাম ধুনীয়া কৰি আছোঁ, ৰঙিয়া ষ্টেচন কোনো কমপ্লেইন নাই, চাফ চিকুণ আমি বঢ়িয়াকৈ কৰি আছোঁ। আৰু বিশেষকৈ আমাৰ ল'ৰাখিনি কাম কৰি আমাৰ পিতা আছে, মা আছে, ল'ৰা ছোৱালী আছে, আমাৰ ভৱিষ্যত মানে ল'ৰা ছোৱালীৰ কাৰণে আমি এইখিনি পইচাৰে কম পইচাৰে আমি চলি খাই লৈ আমি ল'ৰা ছোৱালীক ভৱিষ্যত জীৱন ঠিক কৰিম বুলি আশা কৰি আমি কাম কৰি আছোঁ। কিন্তু আচনক হঠাৎ আমাক কামটো বন্ধ কৰি দিয়াৰ বিনিময়ত আমি আজি 42টা 40টা ল'ৰাৰ পৰিয়াল কি হ'ব? এই বিষয়ে আপোনালোকে অলপ বিবেচনা কৰি আমাক সুব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰক। আৰু তাৰোপৰি আজি আমি কাম কৰি থকা অৱস্থাত অলপমান যদি শিখৰৰ অলপ গুটখা বাকলি এটা পৰে, গোটেইখিনি অফিচাৰে আমাক হেঁচা মাৰি ধৰে। আজি ৰাতিপুৱাৰ পৰা ৰাতিৰ পৰা ইমান লেতেৰা হৈছে, ষ্টেচন চাবৰ উপায় নাই, পেচেঞ্জাৰে আমাক চিনি পায়, বাবু কি হ'ল ইমান লেতেৰা, কিন্তু কোনো অফিচাৰৰ কোনো ক্লুই নাই। সেইকাৰণে আপোনালোকক আমি এই জৰিয়তে আমি জনাব বিচাৰিছোঁ, অনুৰোধ কৰি আমাৰ যাতে 42টা পৰিয়ালৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই আমাক কামত নিযুক্ত কৰে। এইখিনি আমাৰ আৰু নমস্কাৰ। আমি ৰঙিয়া ষ্টেচনত অসংগঠিত খণ্ডৰ শ্ৰমিক হিচাপে ৰঙিয়া ৰেলৱে ষ্টেচনত ঠিকা শ্ৰমিক হিচাপে 2007 চনৰ পৰা কৰ্মৰত হৈ আছোঁ। আমি 42টা পৰিয়াল মুঠতে। এই 42টা পৰিয়ালেই আজি হঠাতে কাম কৰি বন্ধ কৰি দিয়াৰ বিনিময়ত আমি ক'ত যাম, কি কৰিম, কি খাম, কালি কি কৰিম, অহাকালি মানে আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে ভৱিষ্যতে অৰ্থাৎ অহাকালিৰ পৰা যাতে আমি এই চাফাই কামটো কৰি থাকিব পাৰোঁ, তাৰে ব্যৱস্থা যাতে আমাৰ কৰ্তৃপক্ষ কৰে, এই আমাৰ বিনম্ৰ অনুৰোধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।